আসসালামু আলাইকুম গাইজ, কি খবৰ? আজি মোৰ খুৰা ল'ৰা চানাউল্লাৰ পুত্ৰ সন্তান এটা জন্ম হৈছে, 7 দিন হ'ল। সুন্নতি মোতাবিক আজি তেওঁৰ আকিকা চলি আছে। দেখা পাইছে দুটা খাহী মোৰ, দেখা পাইছে দুটা খাহী দিব লাগে, দুটা খাহী কাটিছোঁ। কিছুমানে আকৌ ক'ব গৰু গৰু নহয়, সেইকাৰণে খাহী মূৰটো দেখাই দিয়া। আকৌ দুটা খাহী কাটিছে। আৰু এইটো নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত। জন্ম হোৱা সন্তান জন্ম হোৱাৰ 7 দিনৰ দিনা আকিকা দিব লাগে। ছোৱালী হ'লে এটা ছাগলী আৰু ল'ৰা সন্তান হ'লে দুটা ছাগলী দিব লাগে। তাৰে কাম চলি আছে। মোৰ খুৰা ল'ৰা আজমল মৌলানা আৰু হ'ল আমাৰ চাইফুদ্দিন আহমেদ, এইটো চবেই মোৰ ভাই ককাই। খুৰা ল'ৰাক আহি দেখাই দিয়া, খুৰাক দেখাই দিয়া, মুখখন দেখাই দিয়া। হয় মোৰ খুৰা চাইড, এয়া বাবুলক দেখাই দিয়া। এইবিলাক চব মোৰ ভাই ককাই। আজি ছাগলীটো কাটি আছে, আকিকা হ'ব। তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব। আৰু আপোনালোকে চেষ্টা কৰিব, আপোনালোকৰ সন্তান জন্ম হোৱাৰ 7 দিনৰ দিন আকিকা দিবলৈ চেষ্টা কৰিব। এইটো একদম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত। আপুনি কোৰবানী দিব পাৰক নোৱাৰক, এইটো বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু আকিকা 7 দিনত দিয়াটো অতি গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব।